নমস্কাৰ, মই আয়ুষ। আজি হৈছে 9 জানুৱাৰী শুক্ৰবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে ভাৰতৰ সৰ্বাধিক উপাৰ্জনকাৰী হিন্দী ছবি হিচাপে পৰিগণিত ধুৰন্ধৰ বক্স অফিচত অতিক্ৰম কৰিলে পুষ্পা 2। পৰৱৰ্তী খবৰটো হৈছে ঢকুৱাখানাত বিজেপিৰ প্ৰাৰ্থী হ'ব নৱকুমাৰ দলে, লখিমপুৰত বিজেপিৰ প্ৰাৰ্থী হ'ব মানৱ ডেকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা। পৰৱৰ্তী খবৰটো হৈছে 2026 চনৰ নিৰ্বাচনৰ বাবে আমাৰ প্ৰাৰ্থী প্ৰায় ঠিক হৈ আছে। 15 ফেব্ৰুৱাৰীৰ আগতে বুজাবুজি কৰি আসন ঠিক কৰি ল'ম, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে লোকপিয়লে অসমৰ কাৰণে দুৰ্ভাগ্যৰ বাতৰি কঢ়িয়াই আনিব। অসমত বাংলাদেশী মুছলমানৰ সংখ্যা প্ৰায় 40% স্পৰ্শ কৰিব, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে 4-1 ব্যৱধানত ইংলেণ্ডৰ বিৰুদ্ধে এছেছ বিজয় অষ্ট্ৰেলিয়াৰ। মেলবৰ্ণ টেষ্টত 5 উইকেটত জয়লাভ কেংগাৰু বাহিনী। অনন্য অভিলেখৰ গৰাকী মিচেল ষ্টাৰ্ক। বাওঁহতীয়া বলাৰ হিচাপে সৰ্বাধিক উইকেট দখলৰ অভিলেখ 105খন টেষ্টত 433টা উইকেট লাভ কৰে মিচেলৰ। পৰৱৰ্তী খবৰটো হৈছে দেশৰ ৰাজধানীত গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ প্ৰতীক পথ, ধুবুৰী আশাৰী কান্দিৰ টেৰাকোটা আৰু মৃৎশিল্পৰ হ'ব প্ৰদৰ্শন। অসমৰ গ্ৰাম্য শিল্প পৰম্পৰাৰ ৰাষ্ট্ৰীয় স্বীকৃতি। পৰৱৰ্তী খবৰটো হৈছে ভাৰতৰ নেতৃত্বাধীন সৌৰ মিত্ৰতাকে ধৰি 64টা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ লগ এৰিলে আমেৰিকাই। ৰাষ্ট্ৰসংঘৰ 31টা আৰু আন 35টা সংস্থাৰ পৰা নাম প্ৰত্যাহাৰৰ নিৰ্দেশ। ৰাষ্ট্ৰপতিৰ স্মাৰকপত্ৰত স্বাক্ষৰ। ডোনাল্ড ট্ৰাম্পৰ সংস্থাসমূহে আমেৰিকাৰ স্বাৰ্থত কাম নকৰাৰ দাবী ৱাশ্বিংটনৰ। পৰৱৰ্তী খবৰটো হৈছে অশান্ত বাংলাদেশত আন এক অঘটন। অশান্ত বাংলাদেশত আন এক অঘটন। ঢাকাত স্বেচ্ছাসেৱক দলৰ নেতাক হত্যা। আজিজুৰ ওৰফে মুছাবি নামৰ নেতাক হত্যা। স্বেচ্ছাসেৱক দলৰ ঢাকা মহানগৰ উত্তৰ শাখাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মুছাবিৰ। ঘটনাক কেন্দ্ৰ কৰি বিক্ষুব্ধ জনতাৰ পথ অৱৰোধ। পৰৱৰ্তী খবৰটো হৈছে কামৰূপ জিলাত তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ BNSSৰ 163 ধাৰা জাৰি। যিকোনো ধৰণৰ সাম্প্ৰদায়িক মন্তব্য, ভাষণ বা ইংগিত নিষিদ্ধ। সামাজিক মাধ্যমৰ যোগেদিও কৰিব নোৱাৰিব এনে কাম। ৰাজনৈতিক বা সাম্প্ৰদায়িক হিংসা বিয়পোৱা, ধৰ্ণা বা শোভাযাত্ৰাত নিষেধাজ্ঞা। হিংসা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা ৰাষ্ট্ৰবিৰোধী শ্লোগান দিয়াৰ সমাৱেশত নিষেধাজ্ঞা। যিকোনো ৰাজহুৱা স্থানত ভাষণ আদি অস্ত্ৰ কঢ়িওৱা মানা। অস্ত্ৰ, গোলা বাৰুদ, বিস্ফোৰক কঢ়িওৱাত নিষেধাজ্ঞা আৰোপ। অন্য মাৰাত্মক সঁজুলি, লাঠি, বৰশী বা চোকা অস্ত্ৰ কঢ়িওৱা নিষিদ্ধ। ক্ষতিগ্ৰস্ত লোকে আদেশ জাৰি 7 দিনৰ ভিতৰত আপত্তি দাখিল কৰিব পাৰিব। নিৰ্দেশ অমান্যকাৰী BNSৰ 223 নং ধাৰা আৰু অমান্য প্ৰাসংগিক বিধানত দণ্ডিত হ'ব। গণৰাজ্য দিৱস উদযাপনত সমাপ্ত নোহোৱালৈকে বাহাল থাকিব এই নিৰ্দেশনা। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছ আৰু AIUDF বেলেগ নহয়। AIUDFৰ প্ৰতিষ্ঠাৰ কালৰে পৰা কংগ্ৰেছ AIUDFৰ মিত্ৰপক্ষ। অখিল গগৈ ডাঙৰীয়াও মিয়াৰ প্ৰেমত অন্ধ হৈ গ'ল। কংগ্ৰেছে চৰকাৰ কৰিব নোৱাৰে বুলি কংগ্ৰেছৰ তৃণমূল কৰ্মীয়েও জানে। মঙলদৈত দৰং জিলা বিজেপিৰ বৰ্ধিত কাৰ্যবাসত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে চেষ্টা কৰিম যাতে সন্দেহযুক্ত মিয়া মুছলমানৰ ভোট কাটিব পাৰো। মই গোটেই অসমৰ বিধায়ক BLA 1, BLA 2 সকলোকে নিৰ্দেশ দিছো যে সন্দেহযুক্ত মানুহ যদি আছে অভিযোগ দিয়ক, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগ কলা গ্ৰেনাইট শিলেৰে নিৰ্মিত শিৱলিংগটোৰ উচ্চতা 33 ফুট, ওজন প্ৰায় 210 মেট্ৰিক টন। বিহাৰৰ মতিহাৰীৰ কেচাৰাৰ কৈথাৱালিয়া গাঁৱত নিৰ্মাণ হৈ থকা ৰামায়ণ মন্দিৰত 17 জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব শিৱলিংগটো। বিগত 10 বছৰে তামিলনাডুৰ মহাবলীপুৰত খোদিত শিৱলিংগটো 96 চকীয়া ট্ৰাকযোগে বিহাৰলৈ অনা হয়। পৰৱৰ্তী খবৰটো হৈছে ভাৰতত আৰম্ভ হ'ব লোকপিয়ল। 1 এপ্ৰিলৰ পৰা 30 ছেপ্টেম্বৰ পৰ্যন্ত চলিব প্ৰথম পৰ্যায়ৰ লোকপিয়ল। লোকপিয়লৰ লগতে হ'ব জাতিগত পিয়লো। পৰৱৰ্তী খবৰটো হৈছে ভাৰতে ভৰসা। ভাৰতৰ পৰা 18,000 টন ডিজেল ক্ৰয় কৰিব বাংলাদেশে। ডিজেলৰ বিনিময়ত বাংলাদেশে দিব লাগিব 14 বিলিয়ন টকা। পৰৱৰ্তী খবৰটো হৈছে 1250 টকা নহয় 26ত চৰকাৰ ৰাখিলে অৰুণোদয়ৰ ধন 3000লৈ বৃদ্ধি। বিৰোধী চৰকাৰক লৈ অখিল গগৈ ডাঙৰ ঘোষণা। আজিলৈ মানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।